নমস্কাৰ। আমাৰ জীৱনত বহু সময়ত বহু কাম কৰোঁ। কেতিয়াবা সেই কামটো কৰা শেষত বিফল হওঁ, কেতিয়াবা আমি সফলতা পাওঁ। যদি কামটোৰ শেষত আমি বিফল হওঁ, সেই বিফল হোৱাৰ দুখটো বেলেগ এজনৰ ওপৰত জাপি দিয়া স্বভাৱটো আমাৰ মানৱ জাতিৰ আছে। কিন্তু যেতিয়া আপুনি সফল হ'ব, সেই সফল হোৱাৰ আঁৰত যদি কোনোবা মানুহে আপোনাক উপকাৰ কৰিছিল, সেই উপকাৰৰ স্বীকাৰটো কিন্তু খুব কম সংখ্যক মানুহে কৰে। কেৱল ইমানেই নহয়, বহু সময়ত বহু মানুহ বিফল হ'লে মানসিক চাপত ভোগে আৰু সেই মানসিক চাপটো সহ্য কৰিব নোৱাৰি বেয়া সিদ্ধান্ত ল'ব লগা হয়। এটা কথা মনত ৰাখিব, আপোনাৰ বিফলতাৰ আঁৰত বেলেগ কোনো মানুহৰ হাত নাই। আৰু এটা কথা মনত ৰাখিব, আপোনাৰ কাৰণে এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ আদালতটোৱে হৈছে আপোনাৰ মন, আপোনাৰ মগজু, আপোনাৰ সিদ্ধান্ত। আপোনাৰ সিদ্ধান্তটো যদি ভাল হয়, আপোনাৰ কৰ্ম যদি ভাল হয়, নিশ্চয় আপুনি সফলতা পাব। কেতিয়াবা আমি সেই ডিপ্ৰেশ্যনলৈ কিয় গুচি যাওঁ জানেনে? মনোবৈজ্ঞানিকভাৱে পৰীক্ষিত সত্যটো হৈছে আপুনি বিচৰা ধৰণে আপুনি নাপায়, যাৰ কাৰণে মানসিক চাপত ভোগে। আমি কিয় মানসিক চাপত ভোগোঁ? আমি কামনা কৰা বস্তুটো নাপালে, প্ৰিয়জন হেৰাই গ'লে, পোৱাখিনি ধ্বংস হ'লে, বাৰে বাৰে বিফল হ'লে ইত্যাদি বহু কাৰণত আমি মানসিক চাপত ভোগোঁ, নহয় জানো? পিছে এটা কথা কওঁ, যে নিজৰ সুখৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰে, সংগ্ৰাম কৰাৰ ওপৰত বিশ্বাস ৰাখে, তেওঁ কেতিয়াও ডিপ্ৰেশ্যন নহয়, কেতিয়াও তেওঁ মানসিক চাপত নুভোগে। কথাটোক আপুনি মানি ল'বলৈ টান পালেও ই মনোবৈজ্ঞানিকভাৱে পৰীক্ষিত সত্য। ভিডিঅ'টো যদি আপোনাৰ কাৰণে ভাল লাগিছে, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।